ভালনে আপোনালোকৰ? মোৰ বেয়া নহয়। এইটো মই মিছ'ৰ পৰা এটা প্ৰডাক্ট আনিছিলোঁ, কেনেকুৱা নাজানো। চুৰিদাৰ ছেট মোৰ কাৰণে 3XL, যিহেতু মানুহজন শকত, সেইটো কাৰণে মোৰ 3XL এটা কুৰ্তা ছেট আছিল। দেখাত ধুনীয়া, ব্লু কালাৰৰ আছিল। বস্তুটো মই বিচৰা ধৰণে আহিছেনে, 100% কটন হয়নে, কাৰণ গৰমৰ দিনততো কটন সেইটোৱে কৰিব লাগিব। সেইকাৰণে এই বস্তুটো আনবক্সিং কৰিম বুলি ভাবিছোঁ। প্ৰডাক্টটো কেনেকুৱা আপোনাৰ পেকেজিংটো ধুনীয়া, মিছ'ৰ পেকেজিং ভাল। আগতেও মিছ'ৰ পৰা আনিছিলোঁ, সেইকেইটা প্ৰডাক্ট বেয়া নাছিল বাৰু। কিন্তু মই বেছিভাগ চুৰিদাৰ হওক, মোৰ যিকোনো পিন্ধা কাপোৰ বা যিকোনো অনলাইন শ্বপিং মোৰ ফ্লিপকাৰ্টৰ পৰাই বেছি হয়, মিছ'ত কৰিও। ঠিক আছে বাৰু, মই তোমাক দেখাই দিম। এইটো হৈছে কুৰ্তা, আপোনাৰ ফ্ৰক টাইপৰ, ব্লু কালাৰৰ। দেখাত মোতকৈ অলপমান ডাঙৰ হ'ব যেন লাগিছে, অলপমান পিন্ধিলে গম পাম বস্তুটো বহল কিমানখিনি। যদি চিলাই মাৰিব লাগে, চিলাই মাৰিব লাগিব। কিন্তু মানে কাপোৰটো 100% কটন, অলপ মিক্স আছে যেন লাগে। 100% কটন নহয়, কিন্তু তাতে লেখা আছিল আপোনাৰ 100% কটন বুলি। বেয়া নহ'ব, খোৱাব লাগে। যদিও মানে সেই পেণ্টটো, এইটো হৈছে পেণ্টটো আপোনাৰ সেইটো অলপ বহল টাইপৰ আৰু হৈ যাব। আৰু এইটো হৈছে আপোনাৰ দুপাট্টাটো মানে অলপমান চিন্থেটিক টাইপৰ। 100% কাপোৰযোৰ কটন নহয়, ইয়াতে অলপ চিন্থেটিক সেই আছে, পলিষ্টাৰ টাইপৰ। চাওঁ যদি ফিটিং হয় বস্তুটো ৰাখিম, আৰু যদি নহয় বস্তুটো মানে কি কৰিম, আপোনাক ৰিটাৰ্ণ কৰিম। এনেই বেয়া লগা নাই, কালাৰটো বিচৰা ধৰণে আছে, কিন্তু কাপোৰটো যেনেকৈ 100% কটন বুলি আছিল, সেই কটনটো কিন্তু নহয়। সেয়েহে কালাৰটো ছেম, চুৰিদাৰ সেই ছেম, কিন্তু চাইজটো অলপমান ডাঙৰ। আৰু গৰমত পিন্ধাৰ কাৰণে উপযুক্ত হয় না নহয়, পিছত পিন্ধিলে গম পাম এইটো। যদি নহয় ৰিটাৰ্ণ কৰিম। ঠিক আছে, থেংক ইউ।